অনন্ত ঈশ্বর প্রপঞ্চন তার তুমি প্রিয়ত জানিয়া লইব তুমি প্রিয়ত লইব কৃষ্ণ কৃষ্ণ হরে হরে আপোনাক সৰ্বজনতা আমি মহামতী ইতিমধ্যে পুৱাৰ ভাগৰ পৰা কল্পতৰু পুৰাণৰ সূৰ্য মহাসাগৰলৈ পদবন্ধে পৰ্যালোচনা হৈ আছে আৰু দিনৰ ভাগতো হয়তো কোনো এজন বাপে আহি এই মহান অনুষ্ঠান ভাগি মহান দায়িত্ব আশ্ৰয় কৰি শ্ৰৱণ কীৰ্তন মহাভক্তিৰে আপোনাক মহান মহন্তক আপ্লুত কৰিলে আৰু নিশাৰ ভাগতে আমি মহামতীৰ ওপৰত দায়িত্ব আহি পৰিল আৰু সেই দায়িত্ব পালনৰ বাবে আমি আগবাঢ়িব বিচৰা হৈছিল আপোনাক যিহেতু সৰ্বজনতা গুৰুজনাৰ যি আদৰ্শ আপোনাক দিয়াটো শ্ৰৱণ কীৰ্তন ধৰ্ম প্ৰকাশে যুক্ত যুক্ত দ্বিতীয় বৈকুণ্ঠ তাইকে বোলে মহাসত্ৰ কৃপাল গুৰুজন বস্তু ইমান সুন্দৰভাৱে আমি সমস্ত জনে চেদজ অন্দজ উদ্ভিদজ আৰু জৰায়ুজ চাৰিটি ভাগত বিভক্ত হৈ থকা জীৱাত্মাৰ ভিতৰত জ্ঞান আৰু বিবেক যুক্ত মনুষ্যৰ সুদৃষ্টি তত্ত্বৰে গঠিত আমি শৰীৰধাৰী জীৱাত্মাবিলাকক শ্ৰেষ্ঠ জীৱ বুলি প্ৰশংসা কৰিছো আৰু আমি শ্ৰেষ্ঠ জীৱ মনুষ্যই সেই স্থানৰ নাম সকলোৰে জ্ঞাত হৈছে গুৰুজনাৰ আজ্ঞা শিৰোগত কৰে যে এই অনন্ত কোটি ব্ৰহ্মাণ্ড সৃজনকৰ্তা পালনকৰ্তা আৰু সংহাৰকৰ্তা ৰূপে এক অদৃশ্যমান পৰম শক্তি বিৰাজমান যি মহাভক্তিৰ নাম হ'ল কৃষ্ণ তত্ত্ব আৰু কৃপাল গুৰুজনাই ক'লে মায়াময় সংসাৰৰ পৰা মায়া ছেদ কৰি পৰম গতি যদি লাভ কৰিবৰ ইচ্ছা হয় সেই হৰিধাৰী মনুষ্য সেইজন সৰ্বশক্তিমান ঈশ্বৰতত্ত্ব কৃষ্ণদেৱৰ যি নিৰ্গুণ নাম সেই নাম বস্তুত শৰণ গ্ৰহণ কৰি তাৰ মাধ্যমেৰে জীৱন যাপন কৰিলে সেই জীৱন ঈশ্বৰ পুৰুষৰ পূৰ্ণ কৃপা লাভ কৰে আৰু পৰম গতি সাধিত হয় আৰু তাকে গুৰুজনাই কয় পথ হ'ল শ্ৰৱণ আৰু কীৰ্তন মহাভক্তি
আৰু যি স্থানত এই মহাভক্তি প্ৰকাশমান হৈ থাকে সেই স্থানভাগেই নাম গুৰুজনাই আমাক চিনাকি কৰি দিলে। দ্বিতীয় বৈকুণ্ঠ, মহাসত্ৰ বা নামঘৰ। আৰু আজি আপোনালোকক যি স্থানত চাৰি দিশৰ পৰা আহি সমবেত হৈছে এই স্থানভাগীৰ নাম হল নামঘৰ। সুন্দৰ নামঘৰ পালে আৰু পালেগে সুন্দৰ নামঘৰ গুৰুজনাই কলে এই নামঘৰ অসমীয়া জাতি আমি এই পৰিচয় নামঘৰ ভকতিৰ আলো জীৱনে আশ্ৰম নানা জাতি গয়া জ্ঞাতি ঘটে ঘটে নামঘৰৰ বিনে আমাৰ অস্তিত্ব ও নামঘৰৰ বিনে আমাৰ অস্তিত্ব সেয়াই আমাৰ নামঘৰ। কৃপা গুৰুজনাই দি যোৱা অপূৰ্ব সৃষ্টি, অপূৰ্ব নিদৰ্শন নামঘৰ। যি স্থানত আমি সকলোৱে একত্ৰিত হৈছো গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নাম আশ্ৰয় কৰি, শ্ৰৱণ কীৰ্তন মহাভক্তি আশ্ৰয় কৰি জীৱন ধন্য কৰাৰ প্ৰয়াস কৰিছো। এয়াই আমাৰ নামঘৰ। আৰু কৃপা গুৰুজন বস্তুৱে সুন্দৰভাৱে পুনৰ এবাৰ সিদ্ধান্ত দিলে আহোমকচাৰী খাচী গাৰু মিৰি জবৰ অসম ৰজপতৰূপ উবাচলে চন্দাল। আহোম কছাৰী খাচী গাৰু মিৰি জবন পংক গোৱাল অসম মুলুকত ৰজক তুৰুক সুবাস মেচ চন্দাল। আমি যিমানবিলাক হৰিধাৰী মনুষ্য আছে আন্দোল পাপী নৰ কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হয়। এনেকৈ যিমানবিলাক অনাচাৰী দুৰাচাৰী হৰিধাৰী যিমানবাকে সংসাৰত স্থিতিমান হৈ আছে সমস্ত জনক হৰিধাৰী মনুষ্য নামৰ জীৱই যদি একান্ত হৰি ভকতৰ সংগ অনুকৰণ কৰে, সংগ আশ্ৰয় কৰে, সেই জীৱই ভগৱন্ত পুৰুষৰ কৃপা ধন্য হয়। আৰু কৃপা গুৰুজনাই এনেকৈ জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে ধনী দুখীয়া উচ্চ নিচ শিক্ষিত অশিক্ষিত আদি সমস্তকে একত্ৰিত কৰি কৃষ্ণৰ নাম আশ্ৰয় কৰি জীৱন ধন্য কৰাৰ সৌভাগ্যৱন্ত কৰি তুলিছে। সেই সুন্দৰ পথটো গুৰুজনে আমাক দিলে। সেই সমাজখনৰ নাম হল বৈষ্ণৱ সমাজ, য'ত এই ভেদাভেদ বিলাক নাই। আৰু সেই সমাজখন য'ত নিৰ্ভৰ কৰি বৰ্তি থাকিব সেই স্থানত চিনাকি কৰি দিলে মহাসত্ৰ বা
নামঘৰ এয়াই গুৰুজনাৰ সুন্দৰ দৰ্শন আৰু সেইজনা কৃপানুভূৰ ৰামৰূপ শিৰগত কৰি আমিও সংস্কৃতজনাই যদি জীৱন ধাৰণা কৰাৰ প্ৰয়াস কৰোঁ তেতিয়াহ'লে বুজি পাম যে 4 বেদ 14 শাস্ত্ৰ 17 ভাগে পুৰাণ এই সমস্ত নীতি নিয়ম কৰ্মবিলাকক ধৰ্ম বুলি ভাবি আমি প্ৰত্যেকখন সমাজ এই সংসাৰত বৰ্তি আছো সমাজৰ নাম আমাৰ প্ৰত্যেকৰে বেলেগ বেলেগ নীতি নিয়ম বিলাকো বেলেগ বেলেগ কিয়নো আমি প্ৰত্যেকে 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণৰ নিয়ম পালন কৰি সমাজ বৰ্তাই ৰাখিছো কিন্তু এই নিয়মবিলাক প্ৰকৃততে শুদ্ধ নে অশুদ্ধ প্ৰকৃততে এই নিয়মবিলাক সত্য নে অসত্য তাৰ উত্তৰটো আমাক কোনে দিব উত্তৰটো কোনোবাই দিব লাগিব যি ধৰণে আজি নামগৃহত 24 ঘণ্টীয়া ভাগৱত পাঠ আৰু পৰ্যালোচনা আশ্ৰয় কৰিছে উদ্যোক্তা মণ্ডলীয়ে প্ৰকৃততে 24 ঘণ্টা কৰিব লাগে নে 4 দিন কৰিব লাগে নে 7 দিন কৰাটোহে নিয়ম ইয়াকতো আমাক কোনোবাই ক'ব লাগিব কোনটো শুদ্ধ প্ৰকৃততে ভাগৱত ব্যাখ্যা কৰাটো শুদ্ধ নে অশুদ্ধ ইয়াৰোতো কোনোবাই আমাক উত্তৰ দিব লাগিব সঁচা কোনটো মিছা কোনটো প্ৰকৃততে আজি অনুষ্ঠান ভাগি নামঘৰত প্ৰত্যেক দিনা নামঘৰীয়া প্ৰভুচকা মাত্ৰ এগছ বন্তি জ্বলাই পুৱা আৰু গধূলি কিন্তু আজি অজস্ৰ বন্তি জ্বলি আছে প্ৰকৃততে বন্তি এগছে জ্বলাব লাগে নে অজস্ৰ বন্তি জ্বলাব লাগে ইয়াৰো উত্তৰটো কোনে দিব শুদ্ধ নে অশুদ্ধ প্ৰত্যেকে লোকাচাৰ বেদাচাৰ হিচাপে আমি প্ৰত্যেকটো নিয়ম শুদ্ধ অশুদ্ধ বাছ বিচাৰ নকৰি সঁচা মিছা বাছ বিচাৰ নকৰি সত্য অসত্য বুজি নাপাই কেৱল দেখাক দেখি আমি কৰিবলৈ আগবাঢ়ি যায় তাৰে বিশ্লেষণ ভাগৱতে আমাক দিছে নিশ্চয় গতিকে আমি চিন্তা কৰো মাধৱ গুৰুজনাই দিয়া সেইজোকা ঢোকা ও ভাৰত পুৰাণ আদি যত প্ৰকাশ নানামত যত মহাজন খবৰ সভা মধ্য পৰম আনন্দৰ সময় পুতি প্ৰকাশ মহাভাগৱত যাৱে কোনো দিন 365 দিন হয় এদিনো ঘৰত চাকি এগছ জ্বলাই পোৱা নাই ধূপ এডাল জ্বলাই পোৱা নাই আজি কিন্তু নামঘৰত অজস্ৰ বন্তি জ্বলাইছে ইয়াৰ পৰা ফলটো পাম নে নহয় ভাবিবতো লাগিব যে বন্তি গছ জ্বলাই দিলে ঈশ্বৰে আমাক কৃপা কৰিবই নহয় কোনো দিন বিদ্যালয়ত কিতাপখন শিক্ষকে জ্ঞান দিবলৈ নপঢ়ো সৰস্বতী পূজাটো পাতি তাতেই যদি বন্তি গছ জ্বলাই ধূপ ধূনা জ্বলাই সেৱা কৰে ভগৱানকে সকলো মুখস্থ কৰাই দিব নোৱাৰে চিন্তাটো কৰিব লাগিব শাস্ত্ৰৰ কি কৈছে তাৰে বিশ্লেষণ কৰিবলৈকে আমি প্ৰত্যেকজনে আজি হয়তো এই সুন্দৰ অনুষ্ঠান ভাগি অঞ্চলবাসী ৰাইজে আমি চিন্তা কৰিলো এতিয়া গুৰুজনাই সেই আদৰ্শটো দিলে আমাক যে ভাৰত পুৰাণ আদি যত মহাভাৰত 4 ভাগী বেদ 14 ভাগী শাস্ত্ৰ 17 ভাগী পুৰাণে যিবিলাক নীতি নিয়ম দিলে তাৰ উত্তৰটো শুদ্ধ নে অশুদ্ধ কোনে ক'ব
এটি উদাহৰণ দিলে যত মহাজন খবৰ সভা মধ্যত অৰ্থাৎ যেনেকৈ এখন সভাত পাত্ৰমন্ত্ৰী সেনাপতিকে ধৰি ডাঙৰ ডাঙৰ বিষয়ববীয়াসকল আসনত বহি থাকিলেও ৰজাৰ আসন ভাগি যদি শূন্য হৈ থাকে, খালী হৈ থাকে, তেতিয়া সেই সভাখনৰ নামটো কি হ'ব? ৰাজসভা নে সাধাৰণ সভা? ৰজা বহি থকা নাই এখনত, ৰজাৰ এখন শূন্য হৈ আছে আৰু সকলোৱে সেইভাগি সভাৰ নাম কম সাধাৰণ সভা। আৰু যেতিয়াই আহি ৰজা আসনত বহিব তেতিয়াৰ পৰা পাত্ৰমন্ত্ৰী পাৰিষদবৰ্গ সেনাপতিকে ধৰি সকলো থিয় হৈ দিয়ে আৰু সেই মুহূৰ্তৰ পৰা সেই সভাখনৰ নাম হয় ৰাজসভা। ঠিক তেনেকৈ 4 বেদ 14 শাস্ত্ৰ 17 ভাগী পুৰাণে যিখিনি নিয়ম আমাক দিলে কৰ্ম ধৰ্ম পালন কৰিবলৈ আমি সকলোৱে পালন কৰি আছো, কিন্তু ভাগৱতে যেতিয়ালৈকে আমাক নকব যে তোমালোকে পালন কৰা নিয়মটো শুদ্ধ বুলি, তেতিয়ালৈকে ই কেতিয়াও শুদ্ধ নহব। যেতিয়ালৈকে 18 নম্বৰ ভাগী পুৰাণ ভাগৱতে আমাক নকব তোমালোকৰ নিয়মটো শুদ্ধ হৈছে, তেতিয়ালৈকে আমি শুদ্ধ বুলি বুজি নাপাওঁ। ভাগৱতে কব লাগিব আমাৰ নিয়মটো শুদ্ধ, তেতিয়া আমি বুজিম শুদ্ধ। যদি ভাগৱতে কয় অশুদ্ধ, তেতিয়াহ'লে আমি তাক এৰিব লাগিব। এই কথাটো আমি আজি বিশ্লেষণ কৰিম। তাৰেই প্ৰমাণ হিচাপে ভাগৱত সমস্ত বেদান্ত ভাগ মহাভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ৰস পায় পৰম সন্তোষে পাণ পৰিলে যিজনে তাৰ অন্যত্ৰ ৰসতৰ গতি নাই। এতিয়া সমস্ত বেদ বেদান্তৰ সাৰ হল মহাভাগৱত, আৰু ভাগৱতৰ অমৃতময় কৃষ্ণ নাম যিসকল বাপ আয়ে আমি আজি কৰ্ণহন্তে পদ্মহন্তে শ্ৰৱণ আৰু কীৰ্তন মহাভক্তি অমৃত পান কৰি হৃদয়লৈ নিল, সেইসকলে কালিলৈ পৰা অন্য ৰসৰ প্ৰতি আকৃষ্ট হোৱাৰ কোনো প্ৰয়োজন নাই। ভাগৱতী কৈছে এক কৃষ্ণদেৱ কৰিয়োগ হেৱ ধৰিও তাহান নাম কৃষ্ণ দাস হৈয়া প্ৰসাদ ভঞ্জিয়া হস্তে কৰা পান কাম। ইমান সুন্দৰভাৱে কল। এতিয়া এই কথাটো কলে কাক? ভাগৱতে। কৃপালু গুৰুজনে কৈছে পূবানৰ লোক হৰি ভজি লোক ধৰাই উপদেশ এৰাল জাল জীৱান পদ কাল জৰা হৈল পৰবেশ। অৰ্থাৎ উবানলোক মানে সেই পৃথিৱীৰ মনুষ্যসকলে গুৰুজনাৰ দৰ্শনটো প্ৰথমে মন কৰিবলগীয়া। গুৰুজনে এইবুলি নাই কোৱা হে অসম ভূমিত বসবাস কৰা মানুহবিলাক, এইবুলি নাই কোৱা সেই ভাৰতবৰ্ষত জন্ম লাভ কৰা মানুহসকল, এইবুলি নাই কোৱা। ইমান সুন্দৰ দৰ্শন। মানুহৰ ভিতৰত যি 4টা ভাগ আমি উপলব্ধি কৰো, ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ, এই 6টো বৰ্গৰ ভিতৰত আমাৰ যাৰ যিটো পন্থা হৈ আছে, ব্ৰহ্ম সংহতি, কাল সংহতি, পুৰুষ সংহতি আৰু নিকাহ সংহতি, যাৰ যিটো পন্থা নহওক কিয় গুৰুজনাৰ দৰ্শনটো মন কৰিবলগীয়া এইখিনিতে। গুৰুজনাই এই বুলি নাই কোৱা সেই অসম ভূমিত জন্ম গ্ৰহণ কৰা ব্ৰাহ্মণসকল, এই বুলি নাই কোৱা সেই অসম ভূমিত জন্ম গ্ৰহণ কৰা ক্ষত্ৰিয়সকল, এই বুলি নাই কোৱা সেই অসম ভূমিত জন্ম গ্ৰহণ কৰা বৈশ্যসকল, শূদ্ৰসকল, এই বুলি নাই কোৱা সেই অসম ভূমিত জন্ম গ্ৰহণ কৰা বাপসকল, এই বুলি নাই কোৱা
সেই স্ত্ৰীসকল এইবুলি নাই কোৱা, সেই আবাল বৃদ্ধ বনিতা তোমালোকেহে শুনা এইবুলি নাই কোৱা। ইমান সুন্দৰ দৰ্শন গুৰুজনাৰ যে পূৰ্বা নৰলোকৰ সেই পৃথিৱীৰ মনুষ্যসকল তোমালোকৰ কৰ্ম এটা হৰি ভজিব, এক ঈশ্বৰক চিন্তা কৰা। জীৱা কতকাল এৰা আলয় যায়, কিমান দিন জীয়াই থাকিবা গেৰাণ্টি কোনো দিব নোৱাৰে। এই মুহূৰ্তত প্ৰাণজিৎ নামৰ হৰিটোৱে কৃষ্ণ কথা কৈ থাকোতে নামঘৰতে ইহলীলা সম্বৰণ হৈ যাব পাৰে, আমি কিন্তু নাজানো। আপোনালোক যে বহি আছে ইয়াৰে কোনোবা এজন হয়তো ধৰ মাৰমান হৈ যাব পাৰে। ডিমৌ যি চুকাফাত আছে মেডিকেল সেইখিনি নাপাবগৈ পাৰে। ইয়াতে কোনোবা এজনৰ ইহলীলা সম্বৰণ হব পাৰে, কিন্তু কোনেও নাজানো কোনজনৰ মৃত্যু হব। সেইকাৰণে গুৰুজনাই কৈছে জীৱা কতকাল, কিমান দিন জীয়াই থাকিবা গেৰাণ্টি কোনেও দিব নোৱাৰে। সেইকাৰণে এৰা কালজাল এলা ভকৰ ত্যাগ কৰা, জৰা হৈ নপৰবেশ। বাৰ্ধক্যই তোমালোকক আহি আক্ৰমণ কৰিব, বেমাৰ আজাৰত পৰি এই শৰীৰটোৰ পৰা আত্মানত্ব ওলাই যাবলৈ এদিন বাধ্য হৈ যাব। সেইকাৰণে যিমান দিন সংসাৰত বৰ্তি থাকিবা কেৱল এক দেৱ এক সেৱ একত বিনে নাৰায়ণ কেৱল, এক ঈশ্বৰক চিন্তা কৰা। ইমান সুন্দৰ দৰ্শন গুৰুজনাই দিলে। তাৰ পাছত প্ৰকাশ কৰিছে নামাচাৰ্য বাসকলে খুব সুন্দৰভাৱে নাম প্ৰসংগৰ অন্তত এটি উপদেশ প্ৰদান কৰে। আপোনালোকে যদি আজিলৈকে মন কৰা নাই, কালিলৈ হয়তো নাম প্ৰসংগ হব। তাৰ পাছত যিজন নামাচাৰ্য নাম প্ৰসংগ কৰিব কালিলৈ, তেওঁ যেতিয়া শেষৰ উপদেশটো দিব, আপোনালোকে কালিলৈ অকণমান মন কৰিবচোন। তাৰ উপদেশটো দিব কি বুলি? কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত, আটপৰে নাহি আন, কোটি কোটি তীৰ্থ তপজ পজক, হবিও নহি সমান। কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত বুলি কৈছে, তাতকে অমৃত আৰু বেলেগ নাই। কৃষ্ণৰ নাম শ্ৰৱণ কীৰ্তন এখন জীৱৰ মুক্তি নাম অমৃত বুলি কৈছে। কোটি কোটি তীৰ্থ ভ্ৰমণ কৰা, যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা কৰা, এটাও কৃষ্ণ নাম অমৃতৰ ৰেণুৰ সমান হব। কৃষ্ণ গুণ নাম ধৰ্ম অনুপাম, আকৌ সাৰ কৰি ধৰা, ও আন দেৱ ধৰ্ম দূৰতে তেজিয়া, কৃষ্ণক ভকতি কৰ। কৃষ্ণ গুণনামটো হৈ ধৰ্মৰ ভিতৰত শ্ৰেষ্ঠ, যাৰ লগত কাকো তুলনা কৰিব পৰা নাযায়। অনুপম অতুলনীয় বুলি কৈছে। আকৌ সাৰ কৰি ধৰা, এই সাৰ বস্তুটোক দৃঢ় বিশ্বাসে তোমালোকে গ্ৰহণ কৰা। বিপৰীতে কি ত্যাগ কৰিবা? আন জীৱ ধৰ্ম। ইমান দিনে যদি ৩৩ কোটি দেৱ দেৱতাৰ চৰণ চিন্তা কৰিছিলা, ৫খনমান গাড়ী আছে, ভাদ মাহৰ শেষৰ দিনটোত বিশ্বকৰ্মা পূজা পাতিম, এই আন দেৱ ধৰ্ম এৰিবা। ইতিমধ্যে হৈ গল শিৱৰাত্ৰি। যদি তেনেকুৱা নিয়ম পালন কৰা কৰ্মটোক ধৰ্ম বুলি আশ্ৰয় কৰিছিলা, তেতিয়াহ'লে ভাগৱত শুনি কালিলৈৰ পৰা সেইটো নকৰো বুলি দৃঢ় বিশ্বাসে গ্ৰহণ কৰিবা কৃষ্ণ নাম অমৃত ধৰ্ম। আন দেৱ ধৰ্ম, এনেকৈ ৩৩ কোটি দেৱ দেৱতাক চিন্তা কৰি জীৱন যদি ধন্য কৰিব পাৰিম বুলি চিন্তা কৰি আছিলা, তেতিয়াহ'লে সেইখিনি ত্যাগ কৰা, কৃষ্ণক কেৱল ভকতি কৰা। এইবুলি কৃপালু গুৰুজনে ইমান সুন্দৰভাৱে প্ৰকাশ কৰি সিদ্ধান্ত দিলে, হেন তত্ত্ব জানি চিন্তা চক্ৰ পানী অনাদৰিয়া
কৃষ্ণৰ কিংকৰে ৰচিলা শংকৰে ডাকি বোল হুৰাব কৃষ্ণ হৰি ৰাম সেই তত্ত্বটো জানি লৈ বুজি লৈ সেই সুদৰ্শন চক্ৰৰ গৰাকী সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী সমস্ত জীৱৰ পিতৃ কৃষ্ণদেৱৰ দুখানি ভয় চৰণ চিন্তা কৰা কৃপালু গুৰুজনাৰ এয়া উপদেশ হৰিধাৰী কলিতে মনুষ্য আমি সমস্ত জনাৰ প্ৰতি আৰু সেই আদৰ্শকে ফিৰগত কৰিছে কোনে আপোনালোকে জানে 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ প্ৰদান কৰ্তাজনৰ নাম হ'ল কৃষ্ণ দৈত্যায়ন বেদব্যাস আৰু সেই ব্যাসে 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ প্ৰদান কৰাৰ পাছত ব্যাসৰ অৱস্থা কি হ'ল আপোনালোকে জানে দেৱঋষি নাৰদ আৰু ব্যাস যি সংবাদ প্ৰথম স্কন্ধত প্ৰকাশ কৰিছে তাৰ আপোনালোক জ্ঞাত যে বদৰিকাশ্ৰমত অগুণ ঠগুণ ভাৱাপন্ন হৈ কৃষ্ণ দৈত্যায়ন বেদব্যাস আসনাধীষ্ঠ হৈ আছে আৰু তেনেতে দেৱঋষি নাৰদৰ আগমন হৈছে আৰু সেই দুইজন মহান মনীষীৰ যি কথোপকথন সেই কথোপকথনত এক সুন্দৰ বাৰ্তা কৃপালু গুৰুজনে আমাক দৰ্শন কৰাইছে যিজন বেদজ্ঞ শাস্ত্ৰজ্ঞ সেইজন ব্যাসে 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ লিখি অসুখ আৰু অশান্তিৰ মাজত দিন কটাব লগা হ'ল আৰু তাত লিখিছিল কি আপোনালোকে জানে দেৱঋষি নাৰদে তাৰ উত্তৰ দিছে পদতি শুনা মহামুনি ব্যাস তুমি হে কৰিলা সবে জগত নাথ ব্যাসক নাৰদে দিছে সেই ব্যাস তুমি 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ লিখি যিবিলাক নিয়ম জীৱৰ মাজত প্ৰচলন কৰিলা সেই নিয়মবিলাক পালন কৰিবলৈ গৈ জীৱবিলাকে পৰম গতিৰ বিপৰীতে অধোগতিৰ ফালেহে ধাৱমান হ'ব ধৰিলে তুমি কি কৰিছিলা 4 বেদৰ কৰিলা শাখা ভেদ যাৰ যেন জাতি ধৰ্ম দিনা কৰিছিল তুমি 4 বেদ শাখা প্ৰশাখা ভাগ কৰিলা ব্ৰাহ্মণৰ কোনটো কৰ্ম ধৰ্ম হ'ব তুমি দেখুৱাইছিলা ক্ষত্ৰিয়সকলৰ কোনটো কৰ্ম ধৰ্ম হ'ব চিনাকি কৰি দিলা বৈশ্যসকলৰ কোনটো কৰ্ম ধৰ্ম বুলি বিচাৰ কৰা হ'ব তুমি চিনাকি কৰি দিলা শূদ্ৰসকলৰ কোনটো কৰ্ম ধৰ্ম হিচাপে আশ্ৰয় কৰিব লাগিব তুমি প্ৰত্যেক জাতিকে কৰ্মবিলাক ধৰ্ম হিচাপে চিনাকি কৰি দিলা ক'ত 4 বেদ 14 শাস্ত্ৰ 17 ভাগী পুৰাণত কেনেকৈ দিলা নিয়মবিলাক নিৰন্তৰে পশুৰ দোৱাইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম আৰু ইহাৰ বিনা কাৰণত পশু পক্ষীৰ প্ৰাণ হৰণ কৰা নিয়মটো তুমি ধৰ্ম বুলি প্ৰচাৰ কৰি দিলা ইয়াতকৈ আৰু বেয়া কৰ্মতা জগতত নাই কিন্তু বিনা কাৰণত পশু পক্ষীৰ প্ৰাণ হৰণ কৰা নিয়মটো কোনটো আপোনালোকে জানে মৃতকৰ অৰ্থে কুকুৰা চাচি বলি দিয়ে আৰু ইতিমধ্যে আপোনালোকে দেখিছে চাউল চুকামা স্বৰ্গদেৱৰ মেধামেধি নিচিনাটি মহান কৰ্ম কৰি পুৰুষসকলক ভজনা কৰা যিটো পবিত্ৰ ধৰ্ম বুলি প্ৰচাৰ কৰি থৈ গ'ল আৰু সেই ধৰ্মটোত
100টামান কুকুৰা বলি দিয়া হয় উপৰি পুৰুষসকলক সন্তুষ্ট কৰিবলৈ। প্ৰশ্নটো সেইটোৱে, বিয়াহে লিখি থৈ গ'ল সেইবিলাক শাস্ত্ৰৰ মাধ্যমেৰে যে নিৰন্তৰে কুকুৰক লৈলে তুমি প্ৰাণ, যে বিনা কাৰণত এটি কুকুৰা নামৰ প্ৰাণী প্ৰাণ হৰণ কৰা নিয়মটোক তুমি ধৰ্ম বুলি যে প্ৰচাৰ কৰিলা, নাহি মন্দৰ কৰ্মৰ হাৰ সমান, ইয়াতকৈ বেয়া কৰ্ম দ্বিতীয় এটা নাই। এনেকৈ আমি যিসকলে কৰি থাকো কৰ্ম, পিতৃ উপৰি পুৰুষসকলৰ উপৰি পুৰুষসকলৰ সন্তুষ্টিৰ অৰ্থে আমি কি কৰো, কুকুৰা এটা বলি দিম। আমি কি কৰো, খাৰ মাছ খাওঁ 11 নম্বৰ দিনা সন্ধিয়া সময়ত। এই নিয়মবিলাক ব্যাসে দিলে, ক'ত দিলে? 4 14 এই নিয়মবিলাকেই পালন কৰে। পিতৃসকলে সন্তুষ্ট হয় নে নহয়? আপোনালোকে কোনোবা আজিলৈকে কোৱা নাই সন্তুষ্ট হৈছে নে নাই? এতিয়া সন্তুষ্ট হব নে নহব সেইটো কৰ্ম, তাৰ উত্তৰ কিন্তু ভাগৱতে দিছে, প্ৰকাশ কৰি দিলে ইয়াতকৈ বেয়া কৰ্ম, নিকৃষ্ট কৰ্ম দ্বিতীয় এটা নাই দিয়া। তাৰ পিছত সিদ্ধান্ত দিলে স্বভাৱে লম্পট বিষয়ত অনুৰাগ, স্বৰ্গ পাইব বুলি ৰংগে কাটে স্বাভাৱিকতে যিবিলাক মনুষ্যৰ স্বভাৱটো লম্পট, লম্পট শব্দটোৰ অৰ্থ আপোনালোকে জানে কেনেকুৱা মানুহজনক লম্পট বুলি কয়। দ্বিতীয়তে সিদ্ধান্ত দিলে যিসকল বিষয়ত অনুৰাগী, আজি যেনেকৈ চাকি বন্তি জ্বলাইছে, উদ্দেশ্য কি? ল'ৰাটোৱে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা যদি দিছে প্ৰভু কৃপা কৰিব, সেই বিষয়ত অনুৰাগী যে মোৰ ল'ৰাটোৱে ভাল ফলাফল দিয়ক প্ৰভু, তুমি কৃপা কৰা। বন্তি গছ সেইকাৰণেহে জ্বলাইছে। এই বুলি কিয় নাভাবিলো, এই 2025 বৰ্ষত যিমান বিলাক পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিছে, সেই প্ৰভু তাৰ মাজত আমাৰ সন্তানটিও আছে। কিন্তু আমাৰ সন্তানটিৰ লগতে প্ৰত্যেকজন পৰীক্ষাৰ্থীকে যেন প্ৰভু তুমি এক কণিকা কৃপা কৰা। কোনোবাই ভাবোনে পিতৃ মাতৃ? নাভাবে। কেৱল নিজৰ সন্তানটোৰ স্বাৰ্থ, নিজৰ স্বাৰ্থ মানে বিষয়ক অনুৰাগ, কেৱল মোৰ সন্তানটিয়ে ভাল ফলাফল দিয়ক, তাৰ অৰ্থেহে আপুনি মই নামঘৰত গৈ তামোল এটা, পাণ দুখিলা, 10 টকামান অৰিহণা, মাটিৰ চাকি এগছ, মিঠাতেলৰ সৰু পেকেট এটা, ধূপৰ সৰু পেকেট এটা আগবঢ়াই নামঘৰীয়া প্ৰভুকে প্ৰভু আগবঢ়াই দিয়কচোন। সন্তানটোৱে ইণ্টাৰভিউ দিবলৈ যাব, জানে চাকৰিটো কিয়ে পায়। ভগৱানে কাৰ কথা শুনিব? এনেকৈ হাজাৰজন পিতৃ মাতৃয়ে যেতিয়া নিজৰ সন্তানটোৰ চাকৰি পাব বুলি ভাবে, পোষ্ট খালী কিমান আছে? চৰকাৰে জানিব নহয় কিমান খালী আছে পোষ্ট। ভগৱানে কোনজন পিতৃ মাতৃক কৃপা কৰিব লাগে? ভগৱানক বিপদত কিয় পেলাব দিব? চিন্তা কৰিব লাগিব। বিয়াসে সেইবিলাক নীতি নিয়মৰ কথা আমাক দিলে, স্বৰ্গলৈ যাব পাৰিম বুলি আনন্দ মনেৰে তাতে শংখ মানে হাঁহ, ছাগ মানে ছাগলী, দুৰ্গাৰ এটা মূৰ্তি নিৰ্মাণ কৰি সেই মূৰ্তিটোৰ আগত ছাগলী বলি দিয়ে, সেই মূৰ্তি ভাগিৰ আগত মহ বলি দিয়ে। সেই মহটোৰ কি দুখ আছিল? সেই ছাগলী পোৱালিটোৰ কি দুখ আছিল? যে মাটিৰ এটা মূৰ্তি নিৰ্মাণ কৰি তাক সন্তুষ্ট কৰিবলৈ গৈ 14 শক্তি ছাগলীটোক আগুৰি মই কাটি বলি দি দিওঁ কাৰণে। এইবিলাক নিয়ম কোনে দিলে? ব্যাসদেৱে দিছিল। সেই নিয়ম বিলাক লিখি দিয়াৰ কাৰণে শাস্ত্ৰজ্ঞ বেদজ্ঞ ব্যাসৰ কি হল? অশান্তি হল। আপুনি মই পালন কৰিলে শান্তি পাম নাই? যিজনে লিখিলে সেইকেইটা নিয়ম কৰ্ম ধৰ্ম বুলি, লিখাজনৰে অশান্তি হল, আপুনি মই পালন কৰিলে শান্তি হব নে বেছি অশান্তি হব? চিন্তাটো কৰাটো অতীৱ প্ৰয়োজন হৈ পৰিছে সাম্প্ৰতিক সময়খিনি। এনেকৈ দেৱঋষি নাৰদে ব্যাসৰ ভুলবিলাক আঙুলিয়াই দিলে, আৰু আঙুলিয়াই দিয়াৰ অন্তত চূড়ান্ত সিদ্ধান্তটো দিলে ব্যাস, প্ৰকৃতি কহিলা তুমি আনহে ধৰ্ম নকৈলা প্ৰখ্যাত কৰি
কৃষ্ণ কীৰ্তন কৰ। তুমি প্ৰত্যক্ষ ৰূপত প্ৰকাশ কৰিলা আন দেৱ ধৰ্মৰ যাগ যজ্ঞ পূজা পাতল বলি বিধান এই নিয়মবিলাক পালন কৰাতহে জীৱৰ মংগল, এইটো প্ৰত্যক্ষ ৰূপত প্ৰকাশ কৰিলা। কিন্তু কৰিব লাগিছিল পোনপটীয়াভাৱে কৃষ্ণ নামত জীৱৰ গতি সত্যটো প্ৰচাৰ, কিন্তু এইটো প্ৰচাৰ নকৰিলা। তুমি আন দেৱ ধৰ্ম যিটো মায়াময় দেৱ ধৰ্ম এইবিলাক জীৱৰ মাজত কৰ্ম ধৰ্ম বুলি প্ৰচাৰ কৰিলা। ব্যাস সিজিল তোমাৰ ঋষি পৰম নাহি সুস্থ তব চিত্ত সেহি অভিপ্ৰায়। এইটোৱে তোমাৰ অসুখ অশান্তিৰ মূল কাৰণটো। তুমি কৃষ্ণ নাম প্ৰত্যক্ষ ৰূপত জীৱৰ মাজত নকলা, আন ধৰ্মবিলাকৰ কথা কলা। এই অন্যায়টোৰ কাৰণে তোমাৰ অসুখ আৰু অশান্তি হৈছে। যদি আমি ভাগৱত পঢ়ি এইটো বুজি পালো, তেতিয়াহ'লে সেইটো নিয়ম শুদ্ধ নে অশুদ্ধ ওলাই আছে, সেইটো নিয়ম কালিলৈৰ পৰা আমি পালন কৰিম নে নকৰিম। জ্ঞান আৰু বিবেকযুক্ত MA পাছ কৰা এখন চাৰ্টিফিকেট লৈ জ্ঞানী বুলি স্বীকৃতি দিয়া সমাজৰ মাজত আমি শিক্ষিত জ্ঞানী মনুষ্যসকলে চিন্তা কৰাটো অতি প্ৰয়োজন। যদি অকল নামত চাৰ্টিফিকেটখন লৈ আছো তাৰ পৰা আমাৰ কাম নহব। যদি চাৰ্টিফিকেটখনৰ মূল্যটো ৰাখিব বিচাৰো, তেতিয়াহ'লে শাস্ত্ৰই কোৱা সঁচা নিয়মটো পালন কৰিব লাগে। আৰু যদি শাস্ত্ৰই কোৱা সঁচা নিয়মটো পালন নকৰি কেৱল দেখা হিচাপে দেখাক দেখি কৰি থাকো, তেতিয়াহ'লে চাৰ্টিফিকেটখনৰ মূল্যাংকন নহয়। আমি চিন্তা কৰাটো দিব প্ৰয়োজন। মেট্ৰিক পাছ কৰিলো কিয়, হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলো কিয়, BA পাছ কৰিলো কিয়, চিন্তা কৰাটো দিব প্ৰয়োজন সাম্প্ৰতিক সময়ত। আৰু দেৱঋষি নাৰদে আমাক এই দৰ্শনটো দিলে, ব্যাসৰ আগত প্ৰকাশ কৰিলে। মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণ মই উপদেশ দিছো ব্যাস, তুমি আকৌ এভাগ শাস্ত্ৰ ৰচনা কৰা, যাৰ নাম হব মহাভাগৱত। 18 নম্বৰ ভাগে পুৰাণ মহাভাগৱত। সেইকাৰণে 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ বুলি কয়। 18 নম্বৰ ভাগে পুৰাণ হল মহাভাগৱত। এতিয়া ইয়াত থাকিব কি, ব্যাসদেৱক দেৱঋষি নাৰদে নিৰ্ধাৰিত সিদ্ধান্তটো দি দিলে। ইয়াত থাকিব প্ৰচাৰক গোবিন্দৰ গুণ নাম মাত্ৰ। অৰ্থাৎ ভাগৱত যদি আমি আশ্ৰয় কৰো, ইয়াত নাই দান দক্ষিণাৰ কথা, ইয়াত নাই মুণ্ডনৰ কথা, ইয়াত নাই যাগ যজ্ঞৰ কথা, ইয়াত নাই পূজা পাতলৰ কথা। যদি আপুনি মই এক ঘৰণীয়া হলো, ভাগৱত পঢ়িলো, ইয়াৰ নিয়ম পালন কৰিম, তেতিয়া যাগ যজ্ঞ পূজা পাতলৰ কথা আহি নপৰে। ভাগৱতে শ্ৰী সিদ্ধান্ত দিছে, ইয়াত কেৱল আছে গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নাম। কিন্তু বাধ্য কৰোৱা নাই কাকো। চিন্তা মই প্ৰত্যেকৰে নিজৰ নিজৰ যে ভাগৱত যদি আশ্ৰয় কৰো, তেতিয়াহ'লে কেৱল কৃষ্ণ নামৰ মাজেৰেহে জীৱন আগবঢ়াম। যদি ভাগৱত আশ্ৰয় নকৰো, তেতিয়াহ'লে চিন্তা মই প্ৰত্যেকৰে নিজৰ নিজৰ যি কৰে। কিন্তু শাস্ত্ৰই কৈছে এহি বুলি ভৈলা স্বৰ্গত প্ৰবেশ ব্যাস শান্ত চিত্ত ভৈলা পায়াও উপদেশ। এনেধৰণে উপদেশ প্ৰদান কৰি দেৱঋষি নাৰদ অন্তৰ্ধান হল আৰু ব্যাসৰ চিত্ত শান্ত হল। তাৰ পাছত ব্যাসে কি দেখিলে, ৰামে কৃষ্ণ হৰ মূৰ্তি পাছে কৰি
নিত্য ধ্যান হৃদয়তে কৃষ্ণ দেখিলা বিদ্যমান কৃষ্ণক ধ্যান কৰিলে কোন হৃদয়ৰ মাজত আৰু দেখা পালে হৃদয়ৰ মাজতে কৃষ্ণ আছে আৰু গোকুলৰ গোপিনীসকলে মহাদেৱ শিৱই এই তত্ত্বটো প্ৰকাশ কৰিছিল যিটো ভগৱন্তৰ পুৰুষে উদ্ধৱৰ আগত কৈছিল সমস্ত ভূততে মই আছো দেৱ হৰি তুমি বিষ্ণু বুদ্ধি সমস্ত ভূততে মই ব্যক্তমান হৈ আছো পুৰণ হওক বুৰণ হওক গজন হওক ভ্ৰমণ হওক এই চাৰিমুঠি জীৱ কেৱল মই গতিকে সকলোৰে প্ৰতি তুমি মই জ্ঞান কৰিবা অৰ্থাৎ বিষ্ণু জ্ঞান কৰিবলৈ শিকা সমস্ত ভূততে বিষ্ণু বুদ্ধি নোহে যাৱে যেতিয়ালৈকে চাৰিমুঠি জীৱত ঈশ্বৰ তত্ত্ব জ্ঞানটো নাহে কায় বাক্য মনে অভ্যাস কিবা এই ভাৱে তেতিয়ালৈকে কেৱল এই অভ্যাসটো কৰি থাকিবা অভ্যাসটো কোনটো মনা সভা সদস্যই নেৰিবা শাস্ত্ৰণ হৰি গুণ ভাগৱত সাৰ সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড শৰীৰটোত থকা 10টা ইন্দ্ৰিয় 5টা কৰ্মেন্দ্ৰিয় 5টা জ্ঞানেন্দ্ৰিয় চকু কাণ নাক মুখ হাত ভৰি ছাল গুজ্জ লিংগকে ধৰি যি 10টা ইন্দ্ৰিয় আছে সেই 10টা ইন্দ্ৰিয়ৰ দ্বাৰা এই শৰীৰটো থকা যিবিলাক কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য অন্যায় অপয়া অপ্ৰীতি মদ মাৎসৰ্য আদি বেয়া গুণবিলাক তোমালোকে ত্যাগ কৰিবলৈ চেষ্টা কৰা আৰু সাধু সংগত কৃষ্ণ নাম অভ্যাস কৰি থাকিবা যেতিয়ালৈকে চাৰিমুঠি জীৱত কৃষ্ণ তত্ত্বৰ অনুভৱটো নাহে সেই অভ্যাসটো কায় বাক্য মনে কৰি থাকিবা আৰু এই কথাটোকে গোকুলৰ গোপিনী আৰু মহাদেৱ শিৱই কৈছিল কৃষ্ণ তুমি আছা সবাৰো হৃদিত তত্ত্ব নাপাই তোমাক বিচাৰো বাহিৰত হে কৃষ্ণ তুমি হেনো সমস্ত শৰীৰৰ মাজতে প্ৰকাশ হৈ আছা কিন্তু সেই তত্ত্বটো আমি বুজি নোপোৱাৰ কাৰণে প্ৰভু তোমাক আমি গছৰ তলত বিচাৰি যাওঁ প্ৰভু তোমাক আমি মূৰ্তিৰ মাজত বিচাৰো প্ৰভু তোমাক আমি নামঘৰত বিচাৰো প্ৰভু তোমাক আমি মন্দিৰত বিচাৰো প্ৰভু তোমাক আমি মছজিদত বিচাৰো প্ৰভু তোমাক আমি গীৰ্জাৰ ঘৰত বিচাৰো কিন্তু প্ৰভু তুমি সমস্ত শৰীৰৰ হৃদয়ৰ মাজত সোমাই আছে যদি এইটোৱে সত্য সমস্ত ভূতকে আমি হৰিমৰ দৰ্শন পাবলৈ চেষ্টা কৰিব লাগে তেতিয়াহ'লে আমি কাক মাৰিছো কাক কাটিছো কাক খাইছো চিন্তা কৰাটো কিমান প্ৰয়োজন শাস্ত্ৰই সিদ্ধান্ত দিছে বেলেগকৈ মহামুনি জ্ঞানে যেতিয়া পৰম ৰহস্য তত্ত্ব বুজি পালে আৰু বুজি পোৱাৰ লগে লগে নিশ্চয় দেখা পালে পাশে মায়া দক্ষিণত ভক্তি মান দেখি ৰোমাঞ্চ হৈল গাঁও বাওঁফালে মায়াক দেখিলে মোৰফালে ভক্তিক দেখিলে আৰু এই অপৰূপ দৃশ্যটো দেখি বিয়াৰখন শৰীৰটো ধোঁৱা নিচিত হৈ গ'ল তাৰপিছত মায়াৰ অৰ্থটো বুজি পালে
ও মায়ায় বান্ধন্ত ভক্তি মাতৃ লাৱন্ত দুহান মধ্যস্থ ভাৱে ও আশা ভগৱন্ত কৃষ্ণ বাওঁফালে মায়া সোঁফালে ভক্তি আৰু মাজত ভগৱন্ত কৃষ্ণ মায়াৰ কৰ্মটো হ'ল জীৱক বান্ধি পেলোৱা ভক্তিৰ কৰ্মটো হ'ল বন্ধনৰ পৰা জীৱক মুকলি কৰি পেলোৱা এই দৃশ্যটো বুজিবৰ লগে লগে ব্যাসে কি কৰিলে ৰাম বন্ধৰ মুখৰ সেতু দেখি ব্যাসৰ ভাগৱত শাস্ত্ৰ পাছে কৰিলা সৰিষে বন্ধনৰ পৰা মুকলি হোৱা পথটো যেতিয়া দেখা পালে ব্যাসে তাৰপিছত ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰিছে কৃষ্ণ নাম যুক্ত তাৰমানে ইয়াৰ পৰা আমি বুজি পাইছো যে ভাগৱত আশ্ৰয় কৰিলে জীৱন মুক্তি হয় যদি ভাগৱত আশ্ৰয় নকৰো তেনেহলে জীৱবিলাক লাহে লাহে বন্ধনত সোমাই সোমাই নৰকগামী হ'ব লগা হয় এই দৰ্শনটো ভাগৱতে আমাক আৰম্ভণিতে দিলে দিয়াৰ পাছত আমাৰ প্ৰশ্নটো হ'ল প্ৰত্যেকজনা বা পাৰে তেতিয়া আমি ভাগৱত শুনিবলৈ আহিলো বা ভাগৱত শুনিম কিয় শুনিম কেনেকৈ শুনিম শুনিলে কি লাভ হব নুশুনিলে কি লোকচান হব এই প্ৰশ্নকেইটাৰ উত্তৰ ভাগৱতে আমাক দিছে শুনা সভা পদ পদ মহাভাগৱত পুৰাণৰ পৰ্য শাস্ত্ৰ শুনিও সেই সভাসদ বৰ্গ মহাভাগৱতৰ পদে কি কৈছে শুনা মহান তত্ত্বটো জানিবলৈ চেষ্টা কৰা কেনেকৈ যিজনে পাবই নিষ্ঠৰৈ মায়াক কৃষ্ণ